পিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুনৰে ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চান্দনী 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 কালি খবৰ এইখন ঘৰৰ মানুহৰ মূৰত কি সোমাই আছে বস্তি বেমাৰী মানুহ এটা ঘৰত সোমাই থয় মনৰ কথাবিলাক মনৰ কষ্টবোৰৰ কথা যদি আমি ইজনে আনজনক নকওঁ কোনে ক'ব বাৰু তই বুজিছ তাই নুবুজে কিবা কবি মোক 1.5 লাখ টকা লাগিছিল কিয় লগ কৰিছিলো তাক ইউ কিন্তু তোৰ দৰে মিছা মাতিল মোৰ দৰে মিছা মাতিছে মানে মই কি মিছা কলো তোক দাদা অলপ চাব ইমান দৌৰাদৌৰিকৈ কলৈ যায় মই আপোনাক এটা অনুৰোধ কৰিবলৈ আহিছো ৰাখিলে ভাল পাম কি অনুৰোধ আপোনাৰ ল'ৰাক মোৰ ছোৱালী জীৱনৰ পৰা আঁতৰি আহিবলৈ কওক এইকেইদিন নাৰ্ছিং হোমত যিবোৰ ঘটনা ঘটিলে তাৰ পৰা সন্দেহটো কিন্তু দাদালৈকো যায় সেইটো কথাতে লাগি আছা যে তুমি মোৰ কিবা প্ৰব্লেম হৈছে বুলি যে সুধিলা কিন্তু যিয়ে সুধিব লাগে নুসুধে দিনটো কোৰ্টত ফুৰো অফিচৰ কাম কৰি ঘৰলৈ যাওঁ কিন্তু এবাৰো নুসুধে দিনটো কি কৰিলি কি খালি ছাৰ আপুনি কাৰ কথা কৈছে নিজৰ কথা কৈছো এতিয়া তুমি জলদি যোৱা সোনকালে লৈ আহা আৰু যদি কোনোবা সুধে মই ক'ত আছো মই অফিচত নাই বুলি ক'বা তুমি কেবিনত লৈ আহিবা কি চাই আছা যোৱা ঠিক আছে ছাৰ বৰুৱা ছাৰে আপোনাক কনফাৰেন্স ৰুমলৈ মাতিছে নাই 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 আপুনি কেনেকৈ গম পালে চন্দিকাই কৈছিল নাই চন্দিকাক নকব অ'কে থেংকছ কাক কি নজনাবলৈ কৈছে চন্দ্ৰিকাক নেকি কওকচোন কি হৈছে সি আকৌ চন্দ্ৰিকাক কিবা প্ৰব্লেম দিছে নেকি একো নকয় কিয় আপুনি হীৰা তোমাক কিবা ক'ব লগা থাকিলে মই ক'লোহেঁতেন কিন্তু চোৱা আজিলৈকে তোমাৰ পৰা মই কোনো কথা লুকুওৱা নাই আৰু নুলুকুৱাও কিন্তু তোমাক এতিয়া এই কথাটো ক'বৰ হোৱা নাই সময় আহক মই সকলো ক'ম ৰ'ব নালাগে বাৰু মোক সেইটো কথা ক'ব কিন্তু ধনী জেইলৰ পৰা অহাৰ পাছত কি কৰিব সেই কথাটোতো ক'ব পাৰে নে সেইটোৰো সময় হোৱা নাই যিকোনো ডিচিজন লোৱাৰ আগতে মই আপোনাক কি সিদ্ধান্ত দিছিলো সেই কথাটো এবাৰ মনলৈ আনিব কিন্তু চোৱা ধনীক যদি বস্তিলৈ পঠাও তেতিয়াহ'লে মনো গুচি যাব পাৰে গুচি যাব বুলি সন্দেহহে কৰিছে নাযাবওতো পাৰে আগতে তেনেকে যোৱাৰ প্ৰমাণ আছে হীৰা তেতিয়া সি বেলেগ আছিল আৰু তাৰ এতিয়া এইখন ঘৰৰ ৱাইফতো আছে এতিয়া সি ধনীৰ পিছে পিছে নাযাবও পাৰে যদি যায় তাক ঘূৰাই অনাৰ দায়িত্ব তুমি ল'ব পাৰিবা মই 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 কেনেকৈ নোৱাৰা ল'ব মই জানো সেইকাৰণে ধনীক মই এইখন ঘৰলৈ অনাৰ কথা ভাবিছো থেংকছ দিলা যে আপোনাৰ মনত যে মোৰ কাৰণে কোনো ইম্পৰ্টেঞ্চ নাই সেই কথাটো গম পায়ে দিলো কি কৈছা এইবিলাক তোমাৰ প্ৰতি মোৰ ইম্পৰ্টেঞ্চ নোহোৱা হ'ব কিয় নহলে মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ নিদিলেহেঁতেন আৰে হীৰা মই কেতিয়া তোমাক এইখন ঘৰৰ পৰা ওলাই যাব মই কৈছিলো ধনী এইখন ঘৰলৈ আহিলে ওলাই যাম বুলি ময়ে কৈছিলো এতিয়া ধনীক এইখন ঘৰলৈ ঘূৰাই আনিব তাৰ অৰ্থ মই এইখন ঘৰৰ পৰা ওলাই যোৱাটোৱে নহয়নে
তুমি বুজিবলৈ চেষ্টা কৰা হিৰা তুমি ওলাই যাবা কিয় সকলো একেলগে থাকিব একেলগে তুমিও থাকিবা ধনীও থাকিব মই কিন্তু নোৱাৰো থাকিব কি এডজাষ্ট কৰিব মই নোৱাৰো মোৰ ভাগিনৰ মাৰ্ডাৰক মই ক্ষমা কৰিব নোৱাৰো বুলি কিমান বাৰ ক'ব লাগে হয়তো কোনোবাই দুদিন পিছত ধনীৰ সলনি মোৰ কোনোবা আত্মীয়কে মাৰ্ডাৰাৰ বুলি প্ৰুভ কৰিব সেইবোৰ চাই থাকিবলৈ মই এখন ঘৰত থাকিব নোৱাৰো ধনী অহাৰ আগতে মোক এবাৰ জনাব মই ওলাই যাম কাৰণ মই তাৰ মুখ নাচাওঁ দাদা হীৰা কুৰকুচ হৈছে ধনীক চাগে এইখন ঘৰলৈ আনিব নোৱাৰিম ময়ো ভাবিছো ঘৰখনত অশান্তি হোৱাতকৈ বস্তিত ভাল ঘৰ এটা চোৱাই কি বুলি ভাবিছে মোক কৈ আহিছো ল'ৰাক ভালকে ৰখাৰ কথা নহলে তাৰ কোৱাৰ্টাৰ আগত গৈ চিপ লৈ মৰিমগৈ কি ক'লে আপুনি কাৰ কোৱাৰ্টাৰৰ সন্মুখত ডিঙিত চিপজৰি লগাই মৰিম বুলি কৈ আহিছিলে কোৱাৰ্টাৰ মানে বাইদেউ কোৱাৰ্টাৰ মানে এই খোৱাৰ কথা এইটো খাই শেষ কৰি বটলটো পেলাই দিব নালাগে তাকে কৈ আছো তাৰ মুখতে ৰছী এডাল বান্ধি কেৰাচিন তেল ঢালিবলৈ বৰ ভাল নহয় ফাঁকি দিওঁতে সন্মুখৰ মানুহজনী কোন ভাবি নাচায় নেকি আপুনি কাৰ কোৱাৰ্টাৰৰ সন্মুখত আপুনি চিপজৰি লগাই মৰিম বুলি ক'ব লগা হ'ল কি হ'ল নকয় কিয় কাৰ কোৱাৰ্টাৰৰ কথা কৈছে আৰু কি কাৰণত আত্মহত্যাৰ কথা ক'ব লগা হ'ল নহয় মানে কাৰ কথা কৈ আছিলে আপুনি সীমান্ত ফুকনৰ সীমান্ত ফুকনৰ কিন্তু কিয় কি কৰিলে তেওঁ নকয় কিয় কি কৰিলে তেওঁ ধনীৰামৰ জামিনত প্ৰব্লেম কৰিছে নেকি নাই কৰা তেন্তে কি কৰিছে মোৰ ছোৱালীজনীৰ জিন্দগী বৰবাদ কৰিছে বাবা একো নজনাকৈ কাকো একো দুখ দিব নাপায় কি জানিব লাগে আৰু তাৰ বাবে তোৰ আৰু জোৱাইৰ সম্পৰ্কটো বেয়া হোৱা নাই কৈ থৈ আহিছো আজি কোৱাৰ্টাৰত যদি ল'ৰাক নৰখাই তেন্তে মই বাবা বাবা কাহিছ কিয় তই এনেকৈ তোৰ কাকচোন ভাল পোৱা বুলি কৈছিলি কি হৈছে এনেকৈ কিয় কাহিছ এনেকৈ ঔষধ খোৱা নাই নেকি তই হা বাবা ৰাস্তা কিবা বেয়া নেকি মন বেয়া কি হ'ল গাঁৱলৈ যাবলৈ মন গৈছে গাঁৱলৈ নহয় একেবাৰে মৰি যাবলৈ মন গৈছে মা এইবোৰ কি কথা কৈছ তই কিন্তু ডাক্তৰেতো কৈছে আপুনি সিদিনা সেই সময়ত ডাক্তৰৰ ওচৰলৈ যোৱাই নাছিল ডাক্তৰ ছাৰে মিছা মাতিছে ছাৰ ইমান ধুনীয়াকে থানাত বুজাই পঠিয়ালো তে চান্দিনী আৰু মই কি কাৰণে একেলগে ঘূৰি ফুৰিছো তাৰ পিছতো কি কাৰণে ঘূৰিছ তই একেলগে মা মা অ মা সোনকালে কিবা এটা দেচোন বৰ ভোক লাগিছে কি হ'ল একো নকলি যে গা চা কিবা বেয়া নেকি মন বেয়া কি হ'ল গাঁৱলৈ যাবলৈ মন গৈছে গাঁৱলৈ নহয় একেবাৰে মৰি যাবলৈ মন গৈছে মা এইবোৰ কি কথা কৈছ তই তেনেহলে কি কাম কৰি ফুৰিছ সেইবোৰ কি কাম কৰিলোনো মই চান্দিনীৰ লগত বোলে তই আকৌ হলি গলি কৰি ফুৰিছ কিয় তাৰ বাবে তোৰ জীৱনটো আগতেই খেলি মেলি হৈছে এতিয়া তই আকৌ কিয় কাষ চাপিছ নিজেতো ধ্বংস হবই তোকো ধ্বংস কৰিব মা তোক এইবোৰ কথা কোনে ক'লে চান্দিনীৰ দেউতাকে ক'লে কি মানুহজনে এক প্ৰকাৰ ধমকি দি যোৱাৰ দৰে গৈছে মোক
কৈছে তই যদি চান্দিনীৰ কাষৰ পৰা ঘূৰি নাহ তেতিয়াহ'লে তেওঁ বোলে আত্মহত্যা কৰিব। পাগল হৈছে নেকি মানুহটো? ইমান ধুনীয়াকে থানাত বুজাই পঠিয়ালো তে চান্দিনী আৰু মই কি কাৰণে একেলগে ঘূৰি ফুৰিছো। তাৰ পিছতো কি কাৰণে ঘূৰিছ তই একেলগে? মা ক কি কাৰণে ঘূৰিছ একেলগে? মনক ঘৰখনৰ লগত বেয়া নকৰিবলৈ চান্দিনীয়ে বৰ্তাকৰ কেছটোৰ পৰা মনক আঁতৰাই ৰাখিছে। তই কলি মই শুনিলো, কিন্তু এটা কথা মনত ৰাখিবি আৰু তই দ্বিতীয় দিন চান্দিনীক সহায় কৰিব নোৱাৰিবি। কিন্তু মা তোৰ মোৰ শপত, যদি তই মোৰ শপত ভাঙি পেলাই চান্দিনীক সহায় কৰিবলৈ যাও তেতিয়া তই মোৰ মুখাগ্নি কৰিবলৈ সাজু হৈ থাকিবি। মা কথাবোৰ কিয় এনেকৈ কৈ আছ? মই মানৱতাৰ খাতিৰতে চান্দিনীক সহায় কৰিছো আৰু আমাৰ মাজত একো নাই নহয়। যিকোনো খাতিৰতে তই তাইক সহায় কৰিব নোৱাৰিবি। সহায় কৰাটো বাদেই আজিৰ পৰা তাইক লগো কৰিব নোৱাৰিবি। খা মোৰ শপত। বুজিলো, মোতকৈ চান্দিনী তোৰ বাবে বেছি ইম্পৰ্টেণ্ট হ'ল। ঠিক আছে, মই মোৰ ৰাস্তা ল'ম। মা কথা দিছো, আজিৰ পৰা তই যেনেকৈ বিচাৰ সকলোবোৰ তেনেকৈ হ'ব। হেল্ল' কি? আচ্ছা, আপুনি সিদিনা কৈছিলে যে ডাক্তৰক মামাই চাৰ্জ কৰিছিল আৰু ডাক্তৰৰ গাফিলতিৰ বাবে শতাব্দীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। হয় ছাৰ, মোৰো খং উঠিছিলে। মামা ছাৰে কোৱাৰ কাৰণে মই একো নকলো আৰু। কিন্তু ডাক্তৰেতো কৈছে আপুনি সিদিনা সেই সময়ত ডাক্তৰৰ ওচৰলৈ যোৱাই নাছিল। ডাক্তৰ ছাৰে মিছা মাতিছে ছাৰ। আচ্ছা, এক মিনিট। ডাক্তৰ ছাৰৰ কথাত আপুনি মোৰ বেকগ্ৰাউণ্ডটো সন্দেহ কৰিছে নেকি বাৰু? নামি দামী এক্টৰ মিনিষ্টাৰকে আমি সন্দেহ কৰো, আৰু সেই তুলনাত আপুনিনো কোন? সেইটো অৱশ্যে হয়। আচ্ছা ছাৰ, কথা এটা কওক। আউট অফ দিছ কেছ কওকচোন। আপোনাৰ কথা কোৱা ষ্টাইলটো কিন্তু মোৰ বিৰাট ভাল লাগে। বিনা কাৰণত মোক আগত নামাতো বুলি জানে। আপুনি বাহিৰলৈ যাওক। থেংক ইউ ছাৰ। আপোনাক কোৱা নাই, মই ডাকক কৈছো। কিন্তু ছাৰ যাওক। আচ্ছা কওক। কি কওক? আচ্ছা, আপুনি সেই সময়ত প্ৰপাৰলি ক'ত আছে? প্ৰাৰ্থনাত শক্তি আছে বুলি ময়ো জানো, বিশ্বাস কৰো। কি ক'লে? এতিয়া মানে 2 শতাব্দীৰহে। 2 শতাব্দীৰ নহয়, মই মোৰ নিজৰ বুলি কৈছো। চিন্তাবোৰ নকৰো বুলি ভাবিলেই যদি চিন্তাবোৰ নোহোৱা হলহেঁতেন তেতিয়াতো কথাই নাছিল ন দেউতা। জানো, কিন্তু মানুহৰ জীৱনত মনটো আটাইতকৈ ডাঙৰ বস্তু। মই জানো বৰ্তা বাচিব, বৰ্তাই সেইটো কাম কৰাই নাই। কিন্তু প্ৰাৰ্থনাত শক্তি আছে বুলি ময়ো জানো, বিশ্বাস কৰো। সেই বিশ্বাসতে আজি তোমাক সদায় এনেকৈ আদৰিছো। হে প্ৰভু, যি বিশ্বাসত তোমাক সদায় আদৰি আছো সেই বিশ্বাসতে মোক বৰ্তাকো ঘূৰাই লৈ আনা। আহিব।
ধনী সোনকালে ওলাই আহিব তুমি তাৰ বাবে চিন্তা কৰিব নালাগে চিন্তাবোৰ নকৰো বুলি ভাবিলেই যদি চিন্তাবোৰ নোহোৱা হলহেঁতেন তেতিয়াতো কথাই নাছিল ন দেউতা জানো কিন্তু মানুহৰ জীৱনত মনটো আটাইতকৈ ডাঙৰ বস্তু মনটো দৃঢ় কৰিব পাৰিলেই সকলো কামেই সম্ভৱ হ'ব পাৰে ধনীৰ প্ৰতি মনৰ যিমান দায়িত্ব আছে মোৰো সমানেই দায়িত্ব আছে তুমি যেনেকৈ কষ্ট পাই আছা আমি দুয়োটাই সিমানেই কষ্ট পাই আছো কিন্তু ভুলটো জানো আমাৰ ধনীয়ে যদি আজি এনেকুৱা এটা কাম নকৰিলেহেঁতেন তেন্তে আমি ইমান কষ্ট পাব লগা হলহেঁতেন জানো দেউতা আপোনালোক চবে বৰ্তাক দোষী বুলি ভাবি আছে কিয় বৰ্তাইতো কামটো কৰা নাই তেন্তে কোনে কৰিছে সকলো প্ৰমাণ ধনীৰ এগেইনষ্টত কিন্তু বৰ্তাই তেনেকুৱা কাম কৰিব নোৱাৰে দেউতা পাৰে চান্দিনী পাৰে তোমাৰ কাৰণে মনৰ কাৰণে এইখন ঘৰৰ কাৰণে সি যিকোনো কামেই কৰিব পাৰে ঘৰখনৰ ভালৰ বাবে কাৰোবাক সি মাৰিও পেলাব পাৰে সেইটো মই ভালদৰে জানো চান্দিনী আৰু ধনীয়ে যদি সঁচাকৈ এই কামটো কৰিছে এইখন ঘৰৰ ভালৰ কাৰণে কৰিছে আচলতে ভুলটো মোৰ শতাব্দী কি কাৰণে এইখন ঘৰলৈ আহিছিল এইখন ঘৰলৈ অহাৰ কাৰণটো জনাৰ পাছতো মই তাইক এইখন ঘৰত থাকিবলৈ দিলো তাইৰ চৰিত্ৰ গম পোৱাৰ লগে লগে মই আচলতে তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠাব লাগিছিল কি কলে এতিয়া মানে 2 শতাব্দীৰহে 2 শতাব্দীৰ নহয় মই মোৰ নিজৰ বুলি কৈছো শতাব্দী এইখন ঘৰলৈ অহাৰ উদ্দেশ্যৰ কথা জনাৰ পাছতো যদি মই তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠাই দিলোহেঁতেন তেতিয়াহ'লে আজিৰ এই পৰিস্থিতি নহয় মই সেই কথাটোৱে কৈছো কি হ'ল দাদা দাদা বৌ দাদাৰ কি হৈছে কাৰোবাৰ চকু পানীৰ সন্মুখত মতি ভ্ৰম হৈছে তেখেতৰ বৌ কি কৈছা এইবোৰ সঁচাটো কৈছো এইৰ কথা শুনি শুনি এতিয়া সকলো দুখ বোলে শতাব্দীৰেই হ'ল কোমাত থকা ছোৱালীজনীৰ কথা এবাৰো নেভাবিলে তেওঁৰ বাবেই হৈছে সকলো ব্ৰেইন ৱাছ কৰিছে দাদাৰক বেয়া পোৱা নাই দিয়ক মা একো কোৱা নাই বুলি কলেও যে বিশ্বাস নকৰিব ময়ো জানো একো নাই দিয়ক হ'ব ভগৱানৰ আশীৰ্বাদ দি দি ঘৰখন থানবান কৰিলা মোৰ মায়ে কি কলে শুনিলে পেহী মই এইবোৰ ভগৱানৰ আশীৰ্বাদ দি দি ঘৰখন থানবানহে কৰিলো কাৰোবাৰ ভাল হ'ব বুলি অহাটো এখন ঘৰলে মোৰ ভুল হ'ল মই অহাৰ পিছত এখন ঘৰৰ হালতকে বেয়াহে বেছি হ'ল ৰবা তোমাৰ যদি ভুল নাই তেনেহলে বেয়া পোৱাৰ কোনো প্ৰয়োজন নাই মোকো আৰু যদি ভুল আছে তেনেহলে শুধৰণিও তুমি নিজেই কৰিব লাগিব হেল্ল' কোনে ক'লে কওক মনটো এতিয়া ঘৰত নাই কি কথা কওকচোন কি কিন্তু এয়া কেনেকৈ সম্ভৱ অ'কে অ'কে থেংক ইউ কি হৈছে পেহী এনেকৈ চাইছে যে তোমাক ধনীৰ 12 বছৰ জেল হৈছে বুলি কোনে কৈছে হিমন্ত ছাৰে কৈছিল কিয় ভুল কোৰ্টে এতিয়া তাইৰ 7 কিলো ৰায় শুনাব কি পেহী এইবোৰ মই ভালকৈ বুজাই কওকচোন মই বুজি পোৱা নাই কোৰ্টে ধনীক বেলৰ ৰিমাণ্ডত পঠাইছে কিন্তু 12 বছৰ জেল বুলি ফাইনেল ডিচিশ্যন দিয়াই নাই কি বৰ্তাক বোলে এনেই জেলত ৰাখিছে 12 বছৰ শাস্তি দিয়া নাই বৰ্তাক এৰি দিব ন পেহী সেইটো শতাব্দীৰ ষ্টেটমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব তাই যদি কয় ধনীয়ে তাইক মাৰিবলৈ চেষ্টা কৰা নাই তেনেহলে ধনী বাচি যাব মই জানো বৰ্তা বাচিব বৰ্তাই সেইটো কাম কৰাই নাই কিন্তু তুমি কেনেকৈ জানিলা এইটো কথা পেহী এইমাত্ৰ উকিলে তোক বিচাৰি ফোন কৰিছিল কোৰ্টৰ ৰাইট ডিটেইলছ তেওঁ ভালদৰে চাইহে কথাটো কৈছে এতিয়া বোলে কেছটো আকৌ নতুনকৈ প্ৰচেছ কৰিব লাগিব ভালে হৈছে এতিয়া ধনিকাৰ জামিন সহজভাৱে হ'ব কিন্তু 12 বছৰ জেল হৈছে বুলি
মিছা খবৰটো কোনে উলিয়ালে? এখেতৰ আকৌ স্বাস্থ্যটো দেখি নালাগে, মাতটো যে ইমান গপচ। চন্দ্ৰিকাই ধনীক নিৰ্দোষী বুলি ভাবিছে যদি নহলে কাৰোবাকতো দোষী বুলি ভাবিব লাগিব। ভাবিছে তাই আৰু কিমান মিছা ক'ব আপুনি ছাৰ? চান্দনী, তুমি এনেকৈ কিয় কৈছা? মইতো আপুনিয়ে মোক ফোন কৰি কোৱা নাছিলে জানো বৰ্তাৰ 12 বছৰ জেল হোৱা বুলি? কি কৈছিলে এইটো কওকহে। ছাৰক মই মামা ছাৰক নুসুধাকে একো নকওঁ, চৰি হা। বাৰে বাৰে আপোনাৰ পৰা ঠগ খোৱাৰ পিছতো আপোনাকে গৈ বিশ্বাস কৰো। হৈ গ'ল, আৰু আপোনাক কোনো দিনেই মই বিশ্বাস নকৰো। দেউতা, ভাল খবৰ এটা আছে। কি ভাল? কাইলৈ বোলে ধনিকাৰ জামিন হ'ব।